আজি ডিপুলৈ অহাৰ উদ্দেশ্যটো আছে যে আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ওপৰত আজি টৰ্চ লাইট আজি কাৰ্বি আংলং জিলা কংগ্ৰেছৰ উদ্যোগত টৰ্চ লাইট এটা সমদল কৰাৰ কথা আছিলে আৰু জাষ্টিছৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ আপোচ নহয়, কোনো ধৰণৰ যাতে কম্প্ৰমাইজ নহয়, তাৰ কাৰণে আমি প্ৰত্যেক জিলাই জিলাই জাষ্টিছ ফৰ জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত আমি সকলোৱে আজি এটা সমদল কৰাৰ কথা আছিলে। কিন্তু সমান্তৰালভাৱে অতি দুৰ্ভাগ্যজনক কথা, কাৰ্বি আংলং আৰু মেঘালয় আৰু অসমৰ বৰ্ডাৰত আমাৰ এজন ব্যক্তি 9 তাৰিখে আততায়ী হাতত মৃত্যু হৈছে অৰিয়েল টুমুং বুলি তাপত অঞ্চলত। গতিকে আমি সেই সীমা বিবাদ যিটো হৈ আছে, কেইদিনমানৰ আগত দেখিছে সৰু পথাৰত 90 ঘৰ জ্বলাই দিয়া হৈছে। তাৰ আগত কেইদিনমানৰ আগত আপোনালোকে দেখিছে লতাকটাত মহিলাই গুৰুলকৈ আমাৰ অসমৰ মহিলাক পিটিছে। যোৱা 9 তাৰিখে আমাৰ অৰিয়েল টুমুং ডাঙৰীয়াৰ মৃত্যু হ'ল। গতিকে মই মুখ্যমন্ত্ৰীক কৈছোঁ, কামবিলাক মুখ্যমন্ত্ৰীয়ে সমান্তৰালভাৱে চলাব লাগিব। তেওঁতো কয় মই চবতছে ক্ষমতাশালী মুখ্যমন্ত্ৰী বুলি কয়। গতিকে অমিত শ্বাহৰ লগত ক্ষমতাশালী মুখ্যমন্ত্ৰীয়ে কথা পাতিব লাগে যে ইমান ক্ষমতা থকাৰ পিছত বৰ্ডাৰত আমাৰ অসমৰ মানুহৰ প্ৰাণ কিয় যায়, অসমৰ মানুহে বৰ্ডাৰত মাৰ কিয় খাবলগীয়া হয়, এই কথাবিলাকো মুখ্যমন্ত্ৰীক চকু দিবলৈ কৈছোঁ। যিহেতুকে কাৰ্বি আংলঙত আহিছোঁ, মই তুলিৰাম ৰংহাং ডাঙৰীয়াকো দাবী জনাইছোঁ, ঘৰ বনাই থাকক, আমাৰ আপত্তি নাই, ৰাজমহল বনাওক, আমাৰ আপত্তি নাই। কিন্তু এই মিস্ত্ৰীৰ লগত টকা পইচাৰ লগত ব্যস্ত হৈ থাকোঁতে বৰ্ডাৰত যে আমাৰ অৰিয়েল টুমুং ডাঙৰীয়া 9 তাৰিখত প্ৰাণ গ'ল, সেইটোও খবৰ এটা লওক আৰু সেইটোও উপযুক্ত যাতে ক্ষতিপূৰণ পায়। কাৰণ আপোনালোকৰ ছিকিউৰিটি লেপছৰ কাৰণে ডাবল ইঞ্জিন চৰকাৰ, বৰ্ডাৰ ছিকিউৰিটি লেপছ হৈছে। তেওঁলোকে আহি আজি মেঘালয়ৰ পৰা আহি আমাৰ অসমৰ মাটিত ধান খেতি কৰিছে, খেতি বাতি কৰিছে, ইলেক্ট্ৰিফিকেশ্যন হৈছে, ৱাটাৰ কানেকশ্যন দিছে, ৰোড কানেক্টিভিটি দিছে। অসম পুলিচে কি কৰি আছে? কেন্দ্ৰীয় চৰকাৰৰ ছিকিউৰিটি, বৰ্ডাৰ ছিকিউৰিটিয়ে কি কৰি আছে? তাৰমানে আপোনালোকে কেৱল মাত্ৰ আঁচনি দি পেলাই চবকে মুহিম বুলি ভাবিছে নেকি? নহ'ব। সেইকাৰণে মই মুখ্যমন্ত্ৰীক টানি অনুৰোধ জনাইছোঁ যে আহি কাৰ্বি আংলঙত ৰেষ্ট ধুনীয়া অৱসৰৰ টাইমত আপুনি বিনোদনত ঠিকেই আহে, কিন্তু কাৰ্বি আংলঙৰ চাৰিসীমাত কি হৈ আছে এই কথাটোও চাবলৈ আহক। দুৰাতি তুলিৰামৰ ঘৰত থাকক, আপত্তি নকৰোঁ আমি, বৰ্ডাৰত কি হৈছে সেইটো এপাক চাই যাওঁ। একচুৱেলি তেখেতে কৈছে মোৰ এটকাও সম্পত্তি নাই, মই বেয়া পোৱা নাই কথাটোত। মুখ্যমন্ত্ৰীক ৰেষ্টৰ প্ৰয়োজন হৈছে আৰু চিকিৎসাৰ প্ৰয়োজন হৈছে। মানুহৰ যেতিয়া অভাৰলোডেড হয় তেতিয়া অলপ হ'লেও চিন্তাৰ ইফাল সিফাল হয়। তেওঁ যিহেতুকে এফিডেভিটত দি থৈছে কিমান কোটি টকাৰ মালিক, তেওঁৰ পত্নীৰ সম্পত্তি যদি তেওঁৰ নহয়, মোৰ এতিয়া হাজবেণ্ডৰ গাড়ীখনো মই মোৰ বুলি ভাবোঁ, কাৰণ আমিতো আমাৰ লগত বেয়া নহয়। তেওঁৰ পত্নীৰ স্কুল আছে, নাম ল'বলৈ ভয় লাগে, মানহানি গোচৰ দিয়ে, বাণী গ্ৰীণছ আছে, বাগান আছে, ইমানবিলাক থকাৰ পিছতো এটকাও সম্পত্তি নাই বুলি কোৱাটোৱে এইটোকে সূচায়। কাৰণ ইণ্টাৰনেটত এভেইলেবল তেওঁৰ এফিডেভিট চালে গম পাই যাব তেওঁ কিমান সম্পত্তিৰ মালিক। গতিকে এটকাও নাই বুলি কৈছে যেতিয়া জানিব লাগিব যে তেওঁৰ অলপ ডিমেনচিয়া নহ'লে এলজাইমাৰৰ প্ৰব্লেম হৈছে, হি নিড ট্ৰিটমেণ্ট। সেইবুলি টাৰ্গেট কয়। ছ'চিয়েল মিডিয়াত ন্যায় যদি বিচাৰে তেওঁলোকে ছ'চিয়েল মিডিয়াত ন্যায় বিচাৰিলে মাৰ দি পেলাই জেললৈ প্ৰেৰণ কৰে। আজি দেখিছে অজয়, ভিক্টৰ, বিভিন্ন ল'ৰা জেলত আবদ্ধ কৰি ৰাখিছে। এইটো ভয় দেখুৱাইছে, সাংবাদিকক ভয় দেখুৱাইছে। কিন্তু তেওঁ এটা কথা গম পালে, ডিব্ৰুগড়ত তেনেকুৱা সাংবাদিকো ওলালে, ভয় নাখালে। তেনেকুৱা সাংবাদিক মানুহ ভয়মুক্ত হ'বলৈ গৈ আছে। হিমন্ত বিশ্ব শৰ্মাই ভয় চবকে দেখুৱাব নোৱাৰে, মই সেইটো কথা কৈছোঁ। আপুনি তুলিৰাম ৰংহাঙে সদায় ভয় দেখুৱাব নোৱাৰে, আৰু ভয় তেওঁলোকে খাইছে কাৰণেই লগত সাংগু পাংগু বহুত লৈ ঘূৰি ফুৰে। আমিতো ভয় নাখাওঁ। মই সেইকাৰণেই কৈছোঁ, তেওঁ যিবিলাক ভয় দেখুৱাব বিচাৰিছে, অসমৰ ৰাইজ অতি সোনকালে ভয়মুক্ত হ'ব, আৰু ভয়মুক্ত যেতিয়া হ'ব তেওঁলোকে ভয়ত ক'ত পলাব তেওঁলোকে নিজে ঠিকনা বিচাৰি লোৱাটো ভাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।